ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে CRPF আৰু ক্ৰীড়া সংগঠন ষ্ট্ৰংমেনৰ সৌজন্যত ডেডলিফ্ট আৰু পাঞ্জাব প্ৰতিযোগিতা। শনিবাৰে নগাঁৱৰ কাটিমাৰীস্থিত 34 নং CRPF বেটেলিয়নৰ শিবিৰত ভাৰ উত্তোলন ক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়া সংগঠন ষ্ট্ৰংমেনৰ নগাঁও শাখাই CRPFৰ সহযোগত যুটীয়াভাৱে প্ৰখ্যাত হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ স্মৃতিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এখনি ডেডলিফ্ট আৰু পাঞ্জাব প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰায় 100 গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে বিভিন্ন শাখাত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত উপস্থিত আছিল CRPFৰ সেকেন্ড ইন কমান্ড শ্ৰী ওম প্ৰকাশ, ডেপুটি কমান্ডেণ্ট মুয়াটুচি ডজুভিচু, ষ্ট্ৰংমেন অসমৰ সভাপতি নানু দাস, সাধাৰণ সম্পাদক অৰূপ বৰা, নগাঁও জিলা ৱেইট লিফটিং সমিতিৰ সাধাৰণ সম্পাদক মৃদুল ৰয়, নগাঁও জিলা ৱেইট লিফটিং সমিতিৰ সভাপতি অনিল শৰ্মা তথা ষ্ট্ৰংমেন নগাঁৱৰ সভাপতি সম্পাদককে আদি কৰি সদস্যবৃন্দ। ক্ৰীড়া সংগঠন ষ্ট্ৰংমেনে উঠি অহা প্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যে সময়ে সময়ে এনে প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে বুলি সাংবাদিকক জনাই ষ্ট্ৰংমেন অসমৰ সভাপতি নানু দাসে। তেওঁ লগতে আজিৰ অনুষ্ঠানত সহযোগ কৰাৰ বাবে CRPF বাহিনীৰ 34 নং বেটেলিয়নৰ ভূয়সী প্ৰশংসা কৰে। কেতিয়াবা আমাৰ কমিটি এখন গঠন হৈছে ষ্ট্ৰংমেন অসম, সেইখন কমিটি আমাৰ গোটেই অসমৰ কমিটি, ৰাজ্যিক সমিতি, সেইখন কমিটি হৈছে আমি জিলা সমিতিবিলাক গঠন কৰিলোঁ। আৰু নগাঁও জিলা সমিতি এখন আছে, এয়া আমি নগাঁও জিলা সমিতিৰ আণ্ডাৰত খেল পাতি থাকোঁ, অলপ দিনৰ পৰা খেল পাতি আছোঁ। আমাক CRPF কেম্পৰ পৰা আমাক যিটো 34 বেটেলিয়ন CRPF কেম্প কাটিমাৰি তেওঁলোকে আমাক লগ ধৰিছিলে, অলপ দিনৰ আগতে লগ পাইছিলে, কথা পাতিছিলে আমাৰ লগত। তেওঁলোকে এই নেশ্যনেল স্পৰ্টছ ডে তেওঁলোকে কিবা অলপ কৰিব বিচাৰে ধ্যান সিং দেৱৰ মেমৰিত। আমাৰ লগত আলোচনা কৰি আমি যিহেতু খেল প্ৰমোট কৰোঁ, আমি খেলটো আগুৱাই নিয়াৰ ব্যৱস্থাত লাগি থাকোঁ অনবৰতে। খেলটো আগুৱাইলে সকলোৱে জানে যে আজিকালি যি দিন আহিছে ড্ৰাগছ, মোবাইল এডিকশ্যন এইবিলাকৰ পৰা আঁতৰি থাকিব পৰা ৰাস্তা এটা আছে খেল। আমি খেলক যিমান পাৰোঁ প্ৰমোট কৰোঁ। তেওঁলোকে আগুৱাই অহা বাবে আমি খুব ভাল পালোঁ। আমি ক'লোঁ যে আমি ডেডলিফ্ট আৰু আৰ্ম ৰেচলিং আমি কম্পিটিশ্যন আপোনালোকৰ তাত অনুষ্ঠিত কৰিম 30 তাৰিখে। সেই হিচাপে ডেট ফাইনেল হ'ল। আমি 100 জন খেলুৱৈ ইয়াত আজি পাৰ্টিচিপেট কৰিলে আৰু খুব সুন্দৰ হৈছে। প্লেয়াৰ্ছখিনিয়ে খুব ভাল পাইছে আৰু তেওঁলোকৰ এই CRPF কেম্প সাধাৰণতে ৰাইজৰ লগত জড়িত খুব কম হয়, আৰু তেওঁলোক আমাৰ লগত জড়িত হৈ নগাঁও ৰাইজৰ কাৰণে, নগাঁৱৰ খেলুৱৈখিনিৰ কাৰণে খুব সুখবৰ যে তেওঁলোকে জড়িত হৈ খেলখন পাতিলে। আৰু 100 জনৰ ওপৰত প্লেয়াৰ আমি কম ভাবিছিলোঁ, কিন্তু 100 জনৰ ওপৰত প্লেয়াৰ জড়িত হ'ল। তেওঁলোকে খুব সুন্দৰভাৱে খেলখিনি কৰিলে। তেওঁলোকে গোটেইখিনি প্ৰাইজ তেওঁলোকে দিছে, তেওঁলোকৰ ফালৰ পৰাই গোটেইখিনি যোগাৰ কৰিছে। কাম মানে খেলৰ প্ৰাইজৰ গোটেইখিনি তেওঁলোকে কৰিছে, আৰু আমি ইকুইপমেণ্টখিনি আমি লৈ আহিছোঁ। ইয়ালৈ বেলেগ তেওঁলোকৰ গাড়ী দি আনিছোঁ, আনি ইয়াত খেলখিনি কৰিলোঁ। আৰু তেওঁলোকে ভৱিষ্যতলৈও পাতিম বুলি কৈছে, যিটো এটা খুব ভাল খবৰ। আৰু ইয়াৰ দ্বাৰা নগাঁৱৰ ল'ৰা ছোৱালীখিনি উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু ইয়াৰ উপৰি তেওঁলোকে গোটেইখিনি মানুহৰ কাৰণে আজি দুপৰীয়া খোৱাৰ আহাৰ যোগাৰ কৰিছে, তাৰে কেইবাবাৰো চাহৰ যোগাৰ কৰিছে। আৰু তেওঁলোকক খুব মানে ব্যৱহাৰো সকলো খুব ভাল। আমাৰ গোটেই এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছে তেওঁলোকে খুব ভাল পাইছে, প্লেয়াৰখিনিও খুব ভাল পাইছে। এইটো এটা খুব ভাল হৈছে নগাঁৱৰ, এইটো নগাঁৱৰ বাবে খুব ভাল খবৰ। প্ৰতিভাবিলাক আমি গাঁৱৰ পৰা সদায় উলিয়াবলৈ চেষ্টা কৰি থাকোঁ। ভাৰতোলনৰ মই নগাঁও জিলা সমিতিৰ মই কাৰ্যকৰী সভাপতি। আমি প্লেয়াৰ্ছবিলাক গাঁৱে খেল পাতি পেলাই আমি প্লেয়াৰ্ছ উলিয়াই থাকোঁ, প্লেয়াৰ ওলাই থাকে। আৰু আমাৰ মাজত বহুত দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালীও আছে, খেলুৱৈ আছে, যিবিলাকক আমি প্ৰমোট কৰোঁ, আমি নিজৰ ফালৰ পৰা সহায় কৰোঁ। আমাৰ এছ'চিয়েশ্যনৰ যিখিনি মানুহ আছে, ছিনিয়ৰ মানুহ আছে, গোটেইখিনি সহায় কৰে। সেইধৰণে খুব খেলটো আগুৱাই গৈ আছে আৰু আগুৱাই নিবলৈ আমি চেষ্টাত আছোঁ। मेजर ध्यानचंद की स्मृति में राष्ट्रीय खेल दिवस 29 अगस्त को मनाया जाता है हर वर्ष। उसके उपलक्ष्य में हमारी 34 बटालियन CRPF और स्ट्रॉन्गमैन आसाम के संयुक्त तत्वाधान में प्रतियोगिता का आयोजन किया जा रहा है, ताकि यहाँ लोकल पब्लिक में जो एस्पायरिंग लड़के हैं, लड़कियाँ हैं, वो खेल के प्रति आकर्षित हों, खेल को अपने जीवन का एक महत्वपूर्ण अंग बनाएं। एक तरह का ये अवेयरनेस प्रोग्राम है कि हम दोनों मिलकर ये चाह रहे हैं कि नौगांव में एक तरह का खेल का माहौल बने। खेल जीवन में जो सकारात्मकता लाती है, जो पॉजिटिविटी लाती है, जिससे जीवन की कई बुराइयाँ आज के डेट में जो मनोविकार हो रहे हैं, मानसिक रोग हो रहे हैं, इन सबों से खेल हमें दूर रखता है। तो एक बार फिर से इस आयोजन के लिए मैं स्ट्रॉन्गमैन आसाम के जितने भी पदाधिकारी हमारे आसपास में खड़े हैं, मैं सबको बहुत बहुत धन्यवाद देता हूँ। आप मीडिया कर्मियों को धन्यवाद देता हूँ। हमारे जो पार्टिसिपेंट्स हैं
प्रतिस्पर्धी हैं बच्चे और बच्चियाँ, इन सबों को मेरे तरफ से बहुत बहुत शुभकामनाएं।